শিৱসাগৰত আৰক্ষীৰ বৃহৎ সফলতা শিৱসাগৰ আৰক্ষীয়ে নিশাৰ ভাগত বাণিজ্যিক বাহনসমূহৰ পৰা বলপূৰ্বকভাৱে অবৈধভাৱে ধন দাবী কৰি জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা এক বৃহৎ চক্ৰ কৰায়ত্ব কৰিবলৈ হয় সক্ষম। এক বিশেষ অভিযান চলাই আৰক্ষীয়ে ৫জন যুৱকক আটক কৰাৰ লগতে অপৰাধত ব্যৱহৃত 4খন মটৰচাইকেলো কৰে জব্দ। আৰক্ষীৰ সূত্ৰৰ মতে শিৱসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজলক্ষ্মী ধাবা টেক্সি মথাডাঙৰ ওচৰত দীৰ্ঘদিনে নিশাৰ ভাগত একাংশ দুষ্ট চক্ৰই ধন দাবী কৰি অহাৰ তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিত যোৱা 11 আৰু 12 নৱেম্বৰৰ মাজনিশা শিৱসাগৰ আৰক্ষীয়ে তৎপৰতাৰে এক অভিযান আৰম্ভ কৰে আৰু শিৱসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ট্ৰেফিক উপপৰিদৰ্শক, ট্ৰেফিক ভাৰপ্ৰাপ্ত বিষয়া আৰু অন্যান্য কৰ্মচাৰীৰ সহযোগত চলা এই সফল অভিযানত 5জনকৈ দুষ্কৃতিকাৰীক হাতে লোটে ধৰা পেলায়। আটক কৰা যুৱককেইজন হৈছে দেৱব্ৰত গগৈ, জিজ্ঞাদীপ ভূঞা, হৰাংগ গগৈ, মনদীপ গগৈ, মানৱজ্যোতি হাজৰিকা। আৰক্ষীয়ে তেওঁলোকৰ পৰা অবৈধভাৱে বলপূৰ্বকভাৱে ধন দাবী সংগ্ৰহত ব্যৱহাৰ কৰা 4খন মটৰচাইকেলো কৰে জব্দ। এই ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাৰ গোচৰ নম্বৰ 179/2025 ৰুজু কৰা হৈছে। বৰ্তমান অতিৰিক্ত আৰক্ষী অধীক্ষক শিৱসাগৰৰ তত্বাৱধানত এই গোচৰৰ পৰৱৰ্তী তদন্ত আৰু আইনী প্ৰক্ৰিয়া আছে অব্যাহত। শিৱসাগৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে জিলাখনৰ সকলো নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষী দায়বদ্ধ আৰু ভৱিষ্যতে এনেধৰণৰ সকলো অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ হাতত এটা খবৰ আছিলে যে আজি কিছুদিনৰ পৰা এটা দলে প্ৰায় 4-5 জনীয়া ল'ৰা এটা দলে নিশাৰ ভাগত ৰাতি প্ৰায় 11টা 12টা 1টা বজাত তেনেকুৱা টাইমত তেওঁলোকে জমা হয় গাড়ী ৰখাই পেলাই তেওঁলোকে যি গাড়ী হওক পেচেঞ্জাৰ ভেহিকেলো ৰখায়, কেতিয়াবা কমাৰ্চিয়েল ভেহিকেলছো ৰখাই পেলাই তেওঁলোকে পইচা ধন দাবী কৰে আৰু মৃত্যু ভাবুকি দিয়ে। তেনেকৈ ধৰণৰ ভাবুকি দি পেলাই তেওঁলোকে পইচা ধন দাবী কৰি আহি আছিল। আমি খবৰটো পাই আছিলোঁ। সেই খবৰৰ ভিত্তিতে যোৱা নিশা আমাৰ শিৱসাগৰ থানাৰ পৰা সদৰ আমাৰ OC TSI আৰু লগতে ষ্টাফ তেওঁলোকে অপাৰেশ্যন এটা চলায়। অপাৰেশ্যন চলাওঁতে আপোনাৰ ৰাজলক্ষ্মী ধাবা যিখন আছে টেক্সি মথাডাঙত, সেই ৰাজলক্ষ্মী ধাবাৰ ওচৰতে যুৱক 5জন আমি পাইছোঁ আৰু তেওঁলোকে সেই যুৱককেইজনে পোৱাৰ পিছত তেওঁলোকে এটা ৰুমত এনেকৈ মদ ভাং কিবাকিবি ইত্যাদি সেৱন কৰি আছিলে আৰু তেওঁলোকে সেৱন কৰাৰ পিছতে তেওঁলোকে ৰাস্তাত নামি পেলাই তেওঁলোকে গাড়ী ৰখাই এক্সটৰ্শ্যন কৰে। তো তেওঁলোকে যোৱাকালি নিশাও সেই প্লেনিঙে কৰি আছিলে। তেনেকুৱা অৱস্থাতে আমাৰ শিৱসাগৰ থানাৰ পৰা যিটো টীম গৈছিলে তেওঁলোকে হাতে লোটে তেওঁলোকে ধৰা পৰে তেওঁলোকে ইণ্টাৰগেশ্যনত তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে ৰাস্তাত গাড়ী ৰখাই পেলাই পইচা লয় আৰু তেওঁলোকৰ পৰা আমি 5জন ল'ৰা আমি ইতিমধ্যে তেওঁলোকক মানে এৰেষ্ট কৰিছোঁ। নামকেইটা হৈছে দেৱব্ৰত গগৈ, যজ্ঞদীপ ভূঞা, চাৰংগ গগৈ, মনদীপ গগৈ, মানৱজ্যোতি হাজৰিকা। এইকেইজন ল'ৰাক আমি ইতিমধ্যে আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি 4খন বাইকো পাইছোঁ আৰু তেওঁলোকৰ মডাছ অপাৰেণ্ডিটো আছে। তেওঁলোকে নিশাৰ ভাগত মদ ভাং ইত্যাদি সেৱন কৰি তেওঁলোকে বাইকেৰে যিবোৰ গাড়ী আহি থাকে ৰাস্তাত তেওঁ বাইকেৰে আগচি ধৰি পেলাই তেওঁলোকে ভয় ভাবুকি দেখুৱাই পেলাই পইচা তেওঁলোকে লয়। কি কয় অস্ত্ৰ আমি এতিয়ালৈকে পোৱা নাই, কিন্তু তেওঁলোকে ৰাতি ভাগত যিহেতু একেলগে 5জন-6জন ল'ৰা থাকে গতিকে ভয় ভাবুকি দিয়ে তেওঁলোকে সংগ্ৰহ কৰে পইচা আৰু আমি তেওঁলোকক এতিয়া ইণ্টাৰগেশ্যন চলাই আছোঁ আৰু লগত যদি কোনোবা জড়িত আছে তেখেতসকলক আমি উৎখাত কৰিম আৰু এইটো আমাৰ এটা সফলতা বুলিয়ে ক'ম, যিহেতু এই কমপ্লেইনটো আজি কিছুদিনৰ পৰা আহি আছিলে আৰু যোৱাকালি নিশা আমাৰ সদৰ থানাই যিটো অপাৰেশ্যন চলালে, অপাৰেশ্যনত এই যিটো গোট আছিলে এইটো আমি উৎখাত কৰিবলৈ সক্ষম হৈছোঁ। হয়, হাইৱেতে হয় এইটো মেইন। এইটো গোচৰ এটা ৰুজু কৰা হৈছে শিৱসাগৰ PS কেছ নম্বৰ 179/25। এইটো আমি এক্সটৰ্শ্যনৰ ছেকশ্যন মেইনলি লগাম আৰু গেংগৰ যিটো ছেকশ্যন আছে সেইবিলাক আমি লগাম ইয়াতে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।